কদুতা শ্রী কৃষ্ণ সগন্ত কামকতি জিত জগত জনকু ধাতা সাধু বান্ধব প্রথম প্রবেশের গীত রাখেন্দুরা তাল এক তাল আরে বড় পুরুষ প্রভু দৈব স্তুতি ও রে হে জানি নর লুকে এরি আর কাময়ারে পাত কসা রুক ডাকি হরি হরি বুলা ও রে পাত কসা রূপ ডাকি হরি হরি বুল বিশ্ব ব্ৰহ্মাণ্ডৰে সৃষ্টি স্থিতি প্ৰলয়ৰে আমি একমাত্ৰ গৰাকী আমাৰ নিৰ্দেশ ক্ৰমে
ব্ৰহ্মা ৰুদ্ৰ আদি দেৱগণে নিজ নিজ কৰ্মত হৈছে প্ৰতি। যিজনে নিজ কৰ্ম পৰিহাৰ কৰি ইন্দ্ৰিয়গণৰ বশীভূত হৈ সৃষ্টিৰ নিয়ম উলংঘা কৰিছে, সেইজনক আমি আমাৰ অস্তিত্বৰ কথা সোঁৱৰাই আহিছো। জগতত যেতিয়াই অন্যায় অধৰ্ম হয় প্ৰাদুৰ্ভাৱ, তেতিয়াই আমি নানা অৱতাৰ ধাৰণ কৰি দুষ্টক দমন, সাধু সন্তক উদ্ধাৰৰ উদ্দেশ্যে বাস্তৱ এই জগত সৃষ্টি কৰিছো। এই উদ্দেশ্যে মই অৰ্জুনৰ ৰথৰ সাৰথি ৰূপে অৱতীৰ্ণ হলো কুৰুক্ষেত্ৰ ৰণপ্ৰাংগণত। এই যুদ্ধ ধৰ্মযুদ্ধ। এই যুদ্ধৰ ফলত পৃথিৱীৰ বুকুত চলা অন্যায় অত্যাচাৰ আদি অৱসান ঘটাই চিৰদিনৰ বাবে বিজয় ধ্বজা উৰুৱাই ৰাখিম। লাহে লাহে যুদ্ধ শেষ হৈ আহিছে, কিন্তু ভগন হৰিৰ আৰু দুৰ্বল মন লৈ আত্মভিমানী দুৰ্যোধনে শেষ যুদ্ধৰ বাবে সাজু হৈছে। আৰু ময়ো অতি আগ্ৰহেৰে অপেক্ষা কৰিছো এই কৰুণ আৰু মধুৰ পৰিসমাপ্তিলৈ। যাওঁ যাওঁ, মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। সভাৰ মাজে বন্ধুৰ
যুদ্ধত কুৰুক্ষেত্ৰ মহাৰণে আজি পঞ্চদশ দিন কৰিলে অতিক্ৰম, কিন্তু এই সংগ্ৰামে মন মোৰ উৎফুল্লিত কৰিব পৰা নাই। দশম দিনৰ যুদ্ধত কুৰু জ্যেষ্ঠ পিতামহই হৰসজ্জা কৰিলে বৰণ। পঞ্চদশ দিনত শিক্ষাদাতা গুৰুদেৱো পৰিল ৰণত। ভাবি চোৱা ভাইহঁত, এই যুদ্ধৰ পৰিণতিত হস্তিনাৰ বুকুৰ পৰা কত পিতৃ পুত্ৰ হাৰা হল, কত মাতৃ বুকুৰ পৰা সন্তান কাঢ়ি নিলে, কত নাৰী স্বামী হাৰা হৈ বিধৱা হব লগাত পৰিল। এই ধ্বংসযজ্ঞ আয়োজন কৰি আমি জানো পাপ সাগৰত বুৰ যোৱা নাই ভাইহঁত? পাপতেই কৌৰৱ উপঙি ফুৰিছে। যতক গৃহদাহ আৰু বিখল আৰু পান কৰাই মৃত্যু মুখত পেলাব খোজোতে কৌৰৱে কি পাপ কৰা নাছিল? ৰাজসলা দৌপদীক কেশত ধৰি ৰাজসভাৰ মাজত ব্যৱস্থা কৰোতে কৌৰৱে কি পাপ কৰা নাছিল? দাদা ধৰ্মৰাজ, পাপ পুণ্যৰ বিচাৰ হব কুৰুক্ষেত্ৰ ৰণৰ প্ৰাংগণত। পাপত কৌৰৱ আজি উপঙি ফুৰিছে ধৰ্মৰাজ। পাপৰ প্ৰায়শ্চিত্ত হব কুৰুক্ষেত্ৰ মহাসমৰত। দাদা ধৰ্মৰাজ, অৰ্জুন উচিত মন্তব্য এইটো কৰিছে প্ৰকাশ, কিন্তু দাদা শৈশৱ কালৰে পৰা কিমান সহিছো কৌৰৱৰ ঘোৰ অত্যাচাৰ, কিন্তু তাৰো দেখো অন্ত পৰা নাই। ৰাজসভাৰ মাজত কৌৰৱে কৰা ঘোৰ অত্যাচাৰৰ কথা এতিয়াও পৰিলে মনত প্ৰতিহিংসাৰ দাবানল লাগি উতলি উঠে অন্তৰৰ মাজে। দাদা তাৰোপৰি মনত পেলাওক দাদা, কৌৰৱৰ সেই সভাত কি কি প্ৰতিজ্ঞা কৰিছিলো আমি আপুনি নিজেই জানে। প্ৰতিজ্ঞা সকলে প্ৰতিজ্ঞাকাৰীয়ে ৰৌ ৰৌ নৰকতো বাস কৰে। সেই ধৰ্মৰাজ কুৰু পাণ্ডৱৰ এক তুমুল সংগ্ৰাম নিশ্চয় খাব লাগে। ধৰ্মদাদা নহয় ই চিন্তাৰ কাৰণ, সুখে দুখে সকলোতে আছে ভগৱান। বলক দাদাহঁত, অনৰ্থক চিন্তাৰ নেদেখো কাৰণ। ক্লান্ত আমি, কৰোগৈ খন্তেক বিশ্ৰাম। বলা ভাইহঁত, বলক দাদা। জয়
ওয়ারে ধীরে ধীরে চলি যাই অতি দুখ মন ওয়ারে ধীরে ধীরে চলি যাই অতি দুখ হেন জানি নৰুকে এদিয়াৰ কাম ওয়ারে পাত কসা রূক ডাকি হরি হরি বোল ওয়ারে পাত কসা রূক ডাকি রাম কুন্তি মই বান্ধৱ জননী সেই কথা জানে সকলোৱে কিন্তু নাজানে কোনোৱে কৰ্ণ যে মোৰে পুত্ৰ কুমাৰ আছিলো যেতিয়া দুৰ্বাসত পুত্ৰনে গন্ধৰ্ব মন্ত্ৰমো শিকালে গোপনে আৰু সেই মন্ত্ৰবোৰ প্ৰয়োগ কৰি আৰাধিলো এদিন মই সূৰ্যৰ দেৱতা আৰু তাৰে প্ৰভাৱতে এটি কবচ কুণ্ডল শিশু মই কৰিছিলো লাভ স্নান হেতু সরি গৈরা কর্ণ মহাবীর দেখা
স্নান হে তু সরি যাই কর্ণ মহাবীরা হেন জানি নর বুকে এরি আন কাম রাম হরি রাম হরি হরব জরে বুদা রাম হরি রাম হরি হরব জরে বুদা ॐ जवाकुसुम शङ्खशङ्कश्यप्यं महादुतिं धन्तारिं सर्वपापायं प्रणतोऽस्मि दिवाकरम् ॐ सूर्याय नमः ॐ सूर्याय नमः ॐ सूर्याय नमः দিনমণি দিনহীন কর্ণর প্রাণর দেবতা লো আমার ভক্তি ভরা অবশ্য প্রণাম তেজ দিয়া শক্তি দিয়া বল বৃক্ষ দিয়া প্রভু অনন্ত অসীম জন্মর কাহিনী মোর কোনেও নেজানে হেয়ে দেবতা মোর বিশ্বর প্রদীপ জন্মিছু যদিও তোমার আশীর্বাদ দেব বৃক্ষ লই তথাপিতো পদে পদে উপেক্ষিত নির্যাতিত হই পার হই এই দিনহীন কর্ণর জীবন তিরস্কারে পুরস্কার মূল তাতকৈ আৰু বেছি মই নকৰো কামনা পিতৃ তুমি দিব্য জ্যোতি উজ্জ্বল মাতণ্ড উদ্ভাসিত হয় বিশ্ব তোমাৰ জ্যোতিৰে আৰু মই পুত্ৰ ভাজন সংসাৰৰ অভিশপ্ত তপ্ত হিয়ামোৰ তপ্ত হিয়ামোৰ তপ্ত হিয়ামোৰ বাছা কর্ণ কর্ণ নয়ন মণিম বাছা কোন তুমি দেবী আসম্বিতে উপস্থিত হই পুত্র বলি শুনালাহি এক মধুর বচন যিয়ে কি নোহোৱা তুমি জানিবৰ নাই প্ৰয়োজন পিতৃ পূজা শেষ হ'ল মোৰ দেখা দিছাহি যেতিয়া সন্মুখত আহি মোৰ এই বাকী থকা ফুলৰ ৰঞ্জনী তোমাৰ চৰণত দেও উপহাৰ মাতৃৰূপে কৰিবা গ্ৰহণ
নিষ্কুণে আহিছা যেতিয়া পুত্ৰ বুলি সম্বোধন কৰিছাহি মোক মোৰ এই ফুলৰ অঞ্জলি নিগিনাই কৰিবা গ্ৰহণ লোৱা পুত্ৰ হিয়া বৰা আশীৰ্বাদ মোৰ কুন্তি মই পাণ্ডৱ জননী কি পাণ্ডৱ জননী পুত্ৰ পাণ্ডৱ জননী তেজু দীপ্ত সূৰ্য নন্দন হে বাছা আজি তোক এই অভাগী মাখি এবাৰ ল'ব বিচাৰি বুকুত সাৱটি আচোন বাছা এই অভাগী মাখি তোক ল'ব বিচাৰো এবাৰ বুকুত সাৱটি মাত্ৰ তুমি পঞ্চ পাণ্ডৱৰ সেই নিমিত্তে জগতত পাইছা বন্দনা কিন্তু কিয় দেৱী উপজাচি এই হতভগা কৰ্ণক যাচি দিছা মাতৃত্ব তোমাৰ মইতো বিচৰা নাই সেই অধিকাৰ তেনে আশাক হৃদয়ত মই দিয়া নাই ঠাই চোৱা দেৱী চোৱা লৈ মোৰ ভক্তি পূজাৰ অৰ্গৰ নিৰ্মালী মাতৃ হৈ চকু অন্ত পঞ্চ পাণ্ডৱৰ গৌৰৱিনী যশস্বিনী হৈ থকা দেৱী দূৰতেই উজ্বলি পুত্ৰ ৰাধাৰ তনয় হীনময় নিঃসময় নেচাপি বাকাশ মোৰ কৰিছো মিনতি অ জননী নেচাপি বাকাশ মোৰ কৰিছো মিনতি বাছা অভিমান এৰি দিয়া যিমানে সৰু বুলি ভাবিছা নিজকে সিমানেই সৰু নোহোৱা তুমি দাতা কৰ্ণ ভুৱন বিজয়ী তুমি জ্যেষ্ঠ তুমি শ্ৰেষ্ঠ পাণ্ডৱৰ এই কথা নাজানে জগতে নিবিচাৰো আজিও জনাব সুত পুত্ৰ ৰাধাৰ নন্দন এই অতি উপযুক্ত পৰিচয় মোৰ লাভ কৰি তুমি মোক কুমাৰী কালতে লুকুৱাই কলংকৰ পূজা মাতৃ হৈ জনম দায়িনী অতি নিকৰণ ভাৱে বিকৰ্জিলা নদীৰ গৰ্ভ ঠেলি দিলা জমৰ মুখত নেভাবিলা তেতিয়া অলপ মনত মাতৃ হৈ নিঃহতে ৰাক্ষস বেকেৰে কি শাস্তি বিহিলা পুত্ৰক তোমাৰ জগতত তোমাৰ নিচিনা আছে আৰু কোন মাতৃ ইমান নিষ্ঠুৰা যোৱা কথা হৈ গ'ল এইবোৰ পাহৰা কাহিনী কোৱা মাতৃ আজি কিয় আহিছা তুমি বুৱাব খুজিছা কিয় স্নেহৰ মন্দহ কিনি ধৰ মেলি দিছা মমতাৰ কিয় ৰুদ্ৰ আজি মই জগতত নতমুখে কৰিম প্ৰচাৰ সেইবাবে অভিমানী পুত্ৰ মোৰ তোমাৰ নিজ হাতে তোমাৰ নিজ হাতে দিয়া
আজি হল বহু পলম তথাপি দুখ মই নেদেও তোমাক দুখ মোৰ দুখ মোৰ নিশি অদৃষ্টৰ নতুকিবা সকলো জননী পুত্ৰ হৈ মাতৃৰ সকলো নোৱাৰো যে চাব স্থিৰ হৈ নেলাগে মাতৃ মোক ইমান সৌভাগ্য মই তোৰ মানৱ মই নহওঁ দেৱতা না কিবা আগত মোৰ সৰগৰ নন্দন ছবি পাণ্ডৱৰ জ্যেষ্ঠ হবলৈ কৰা নাই কদাপিতো হাবিহাস মই দুৰ্যোধন হিতাকাংক্ষী মহামিত্ৰ মোৰ যাৰ করুণার বলত লাভ কৰিছো ৰাজপদ অতুল সম্পদ এইভাবে মাতৃ কৌৰৱৰ হিতাকাংক্ষী হৈ নিজ হাতে তুলি লম অস্ত্ৰ ভাৰত যুদ্ধত ও মাতৃ নালাগে মোক দৈব্য বল আছে মোৰ পুৰুষত্ব কয়ায়ত্ত হৈ আৰু তাৰেই সহায়ত জগতত অধিকাৰ কৰিম মই মোৰ নিজ প্ৰাপ্য স্থান হে জননী তথাপিও কওঁ তোমাক মাতৃ তুমি হৈ ৰবা চিৰকাল পঞ্চ পাণ্ডৱৰ কি ভৰসা আছে এই তাপিত মাতৃ মহাবীৰ তোমাৰ হাতত পাণ্ডৱৰ হবনে নিষ্ঠাৰ অৰ্জুন হে একমাত্ৰ প্ৰতিদ্বন্দ্বী মোৰ কৰিছো প্ৰতিজ্ঞা মই অৰ্জুন পথৰ বাকী চাৰি পাণ্ডৱৰ নহয় কবিখিনিয়ে কৰ্ণৰ হাতত বাছা কৰ্ণ নৰবনে অৰ্জুন জীয়াই সেই কথা মাতৃ নাজানে কোনে অৰ্জুন থাকিলে কৰ্ণ নাথাকে কিম্বা থাকে যদি কৰ্ণ মহাৰথী অৰ্জুনৰ নাই নিষ্ঠাৰ এতিয়া যোৱা মাতৃ পঞ্চপুত্ৰ যেনে তেনে থাকিব তোমাৰ বাছা কৰ্ণ যাওঁ মই এতিয়া কোনে খাই বিধি লিপি খণ্ডন কৰিব বল কুন্তি তোৰে কান্দোতে যাব শিৱ তোৰে কান্দোতে যাব শিৱ
অৱশ্যেই থাকিব। যোৱা মাত্ৰেই নিৰ্ভয় মনেৰে কৰ্ণৰ হিতৰ বাবে আজিওতো নাহিলা জননী, আহিছিলা পাণ্ডৱৰ মংগলৰ বাবে, তাকে পাই কুচি কলা তুমি। তাৰ লগে লগে এই অভগা কৰ্ণকে নাজানিলো কিনো দিলা দান। ৰাক্ষসী জননী মাতৃ হৈ পুত্ৰৰ আগত মেলি দিলা মৃত্যুৰ দুৱাৰ। মাতৃ হৈ পুত্ৰৰ আগত মেলি দিলা তুমি মৃত্যুৰ দুৱাৰ। মাতৃ হৈ পুত্ৰৰ আগত মেলি দিলা তুমি মৃত্যুৰ পদ্মা, 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 ইমান চেষ্টা অথলে যাব পাৰে? ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে? মোৰ অজন্ম সাধনাৰ সফলতা অদূৰত। দুৰ্যোধন, তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নসেৱী। তুমি সদা জীৱিত ভ্ৰাতাৰ জ্যেষ্ঠ আৰু মই প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাতে মোতে ইমান প্ৰভেদ, অথচ ইমান আপোন। মৰমৰ ভাগিন আৰু মই তোমাৰ মন্ত্ৰণাদাতা চেনেহৰ মাতুল। আৰু বেছি পঢ় দিগন্ত পহাৰে লহ লহ জিহ্বা অগ্নি জ্বলি উঠিছে। দুটি কৰি পতংগ তাত চাপ দিছে। কাৰো সাধ্য নাই তাক নিবাৰণ কৰে। কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰে।
বাহিনী তুলিছ এফালে মিত্ৰে মুখ মেলি খেদি আহিছে আৰু তই তই সংগীতৰ সুধা ঢালিছ ঠিক কৰিছ ঠিক কৰিছ আনন্দ কৰ হস্তিনাপুৰ যাই কুৰুকুল যাই দুৰ্যোধন যাই আনন্দ কৰ উৎসৱ কৰ মহোৎসৱ কৰ যুদ্ধ জয়ৰ উৎসৱ থাকিল কৈছো দ্ৰোণাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে পাণ্ডৱ বিভংগে পলাইছে শৈল তুমি বৰ সুন্দৰ মিছা কথা কব জানা সত্য দ্ৰোণাচাৰ্য হত কৌৰৱ পৰাজিত এয়া তুমি মোক কি শুনালাহি হল্ল আজি মোৰ বুক ভাগি গ'ল চকুৰ আগত অন্ধকাৰ দেখিছো তুমি মোক কি শুনালাহি হল্ল ঠিক কথা হল্ল মই অধৈৰ্য হোৱা অনুচিত বুজি পাইছো ইয়াৰ ভিতৰত কথা আছে হল্ল এইবাৰ তুমি সেনাপতি হ'ব লাগিব হল্ল তুমি পাণ্ডৱক মৰমৰ চকুৰে চোৱা ভীষ্ম পিতামহ নোহোৱা তুমি প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্যও নোহোৱা তুমি সৈন্য তুমি সৈন্য তুমি পাৰিবা সৈন্য তুমি পাৰিবা পাৰিবা সৈন্য তুমি পাৰিবা কোনো কিন্তু নাই সৈন্য কাৰো কোনো বিশ্বাস নাই তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিব পাৰিবই লাগিব কোৱা সৈন্য তুমি পাৰিবা তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা সৈন্য তুমি আগবাঢ়া সৈন্য তুমি আগবাঢ়া
প্রাণ কবি মোর ইয়াতকৈ বনবাসী ভাল যদুপতি। সঁচাকৈয়ে ভাল। সাংসাৰিক ভোগবিলাকৰে প্ৰাধান্য বনত নাই। ৰাজত্ব বিষম চিন্তাই মগজু উদ্ভ্ৰান্ত নকৰে। বনত সদায় শান্তি, আৰু সেইকাৰণে শান্তিক্ৰমী ঋষিমুনিসকলে নগৰত আশ্ৰম নাপাতি বনতেই পাতে সখা। তেন্তে আত্মীয় স্বজন বিনাশ কৰি লাভ কি? একো লাভ নাই। তেন্তে কুৰুক্ষেত্ৰ ৰণৰ ইয়াতেই সামৰণি পৰক। কুৰুক্ষেত্ৰ সমৰৰে সামৰণি কুৰু পাণ্ডৱে পেলাব নোৱাৰে সখা। কিয় যদুপতি? বোধ কৰো ধৰ্মৰে বাবে। ইয়াতে ধৰ্মৰ কথা কি আছে যদুপতি? এটা সত্য, এটা বংশনাশ, এটা বিৰাট ধ্বংস। এটা বিৰাট ধ্বংসৰে প্ৰয়োজন হৈছে সখা। ধৰ্ম মৰ্যাদা ৰক্ষা কৰিবলৈ। পিতামহক হত্যা কৰা, গুৰুক হত্যা কৰা, দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা, ই কি ধৰ্ম যদুপতি? প্ৰকাশ্যে সতিকে ৰাজমাতে ব্যৱস্থা কৰা, বালককে নৃশংসভাৱে সপ্তৰথীয়ে হত্যা কৰা, ই কি ধৰ্ম ফাল্গুনী? হে মাধৱ, উত্তেজিত নকৰিবা আৰু। ছেড়া লক্ষ্য বৎমর হাত বিনাশন। শান্ত হোৱা দাদা। ৰাঙলী কৰিছো গাত পিতামহক ভীষ্ম তেজেৰে। ৰাঙলী কৰিছো গাত শিক্ষাদাতা গুৰুৰ তেজেৰে। আৰু কিয় দাদা? মোক ভাবিবলৈ দিয়া অৰ্জুন। দাদা ভাবিছোৱা, একতা ভাতৃৰ মাথো আছে দুটি বাকী। সেই ভাতৃৰ খনিতত ৰাজ সিংহাসন। আত্মীয়ৰ শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয়তো পুনৰগত, কিয় কেৰুৱা এই কঁকাল পৰকাল বংশ নাশ কৰি। সখাই কোৱা কথাও বৰ মিছা নহয় বিকুদৰ। ভাই ককাইতকৈ ৰাজ্যৰ ৰাজপাট কোনো গুণে ডাঙৰ নহয়। কেতিয়াও নহয় মাধৱ। কিন্তু সেই ভাই ককাই অচিনাকি সুতপুত্ৰক কৰ্ণকৰ অযাচিতে যদি অংগদেশ দান কৰিব পাৰিলে, তেন্তে কিন্তু পাণ্ডৱৰে নামত কিন্তু 5খন গাঁও নাহিল। উন্মাদ নকৰিবা কৃষ্ণ। উন্মাদ কৰা নাই বিকুদৰ, কিন্তু এতিয়াও প্ৰতিজ্ঞা বাকী। ক্ষত্ৰৰ প্ৰতিজ্ঞা, বিকুদৰৰ প্ৰতিজ্ঞা, গান্ধীধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী। গুৰু সভাত উৰু দেখুওৱা দুৰ্যোধনৰ আজিও অক্ষত দেহ। পাঞ্চালী আজিও মুক্ত কেশী। দুঃশাসন আৰু দাম্ভিক কৰ্ণ আজিও জীৱিত। যুক্তি তর্ক ধর্ম ধর্ম সব রক্ষা চলে।
আরে প্রবেশী রা হভা মাঝে দেবী পদ্মা আরে নয় লাখে করি আরে নয় লাখে সরি আরে লয় লাখে সরি যাই দেখি সুন্দর আরে লয়লা হে সরে দেবী রেখি তে সুন্দরী আরে হিম তে পাইরা গয়া হভা ভিতর আরে রাম হরি রাম আরে রাম হরি রাম আরে রাম হরি রাম হরি বুড়া নিরন্তর আরে রাম হরি রাম হরি বুড়া নিরন্তর পদ্মা জীৱনৰ ৰহস্যময় শুনিবি অভাগী কি হৈছে না মই একো বুজিব পৰা নাই আপুনি ইমান চঞ্চল হৈছে কিয় চঞ্চল নহয় প্ৰিয়ে ধীৰ স্থিৰ আজি মই অচল অতল জানা জানা মই কোনো জানা প্ৰিয়ে জানো প্ৰিয়তম আপুনি মোৰ স্বামী আপুনি মোৰ গুৰু আৰু প্ৰিয়তম আপুনি মোৰ দেৱতাৰো দেৱতা আৰু কি জানা প্ৰিয়ে আৰু জানিবৰ নাই প্ৰয়োজন শুনা প্ৰিয়ে সুত পুত্ৰ মই জানো প্ৰিয়তম নাজানা 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 সুত পুত্ৰ মই আছিলো এদিন আজি হলো জ্যেষ্ঠ পুত্ৰ উপহাস নকৰিব প্ৰভু উপহাস নহয় প্ৰিয়ে উপহাস নহয় মাতৃ আহি নিষ্মুখে কৈ গ'ল যমুনাৰ তীৰত আজি প্ৰভাতত ৰাধাৰ নন্দন তুমি নহয় নহয় জ্যেষ্ঠ পুত্ৰ তুমি মোৰ প্ৰথম তনয় নাই হে প্ৰভু তোমাৰ অনন্ত লীলা অপাৰ কৰোণা করুণা করুণা নহয় প্রিয়ে এই যে প্রতারণা নহলেনো ব্যর্থ করে জীবনের সোণালী গরিমা এর পাতি লয় লয় রেখির অভিশাপ
অন্তিমৰ যৱনিকা পৰাৰ আগতে জানিলোহেঁতেন কিয় ৰাজেশ্বৰী কুন্তি মাতৃ বুলি মোৰ স্বাৰ্থপৰ সমগ্ৰ পৃথিৱী আজি স্বাৰ্থৰ অকৰ। প্ৰিয়তম, শুনা প্ৰিয়ে, কলংকৰ কালিমাহানি শৈশৱৰ পৰা সহিলো কত কত অপমান। কথা তেতিয়াতো জননীৰ নাকান্দিলে প্ৰাণ। নিষ্কুৰুন্ধৱ বুলি আচাৰ্য দুৰ্নয়ে অষ্ট শিক্ষা নিদিলে তাত। দ্ৰৌপদী স্বয়ংবৰৰ দিনা হীন বুলি নিজ বুলি দ্ৰুপদ বালয়ে কৰিছিল কত অপমান। সুতক নকৰো বুলি বৰ মান্যদান। কথা তেতিয়াতো নাকান্দিল জননীৰ প্ৰাণ। আৰু আজি অতীতৰ নিদাৰুণ কথা নুশুনাব আৰু প্ৰিয়তম। কিয় বাৰু অতদিনে গোপনে আছিলে আপোনাৰ জীৱনৰ ৰহস্য। ৰহস্যৰ বাবে প্ৰিয়ে জীৱন ৰহস্য মোৰ আছিল গোপনে। কি ৰহস্য? শুনা প্ৰিয়ে, মাতৃয়ে কুমাৰী কালতে লাভ কৰি মোক লুকুৱাবৰ বাবে সেই কলংকৰ পূজা অতিথি কৰোণ ভাৱে বিসৰ্জিছিল নদীৰ গৰ্ভত। বিসৰ্জিলে নদীৰ গৰ্ভত? নিদিব নহলে যে নাথাকে নাৰীৰ সতীত্ব মহিমা। ক্ষান্ত হোৱা তথাপি জননী মোৰ আৰাধ্য গোসানী। নালাগে মোক জ্যেষ্ঠতা, নালাগে মোক ৰাজত্ব। ভূত ঐক্য জীৱনৰ শ্ৰেষ্ঠ পদ মোৰ। হক পাণ্ডৱ মোৰ নিজ সহোদৰ, হক কুন্তি জননী। তথাপি বিফল নহব প্ৰিয়ে জীৱনৰ প্ৰাণ। সখা মোৰ ভতা মোৰ মাথো দুৰ্যোধন। সখা মোৰ ভতা মোৰ মাথো দুৰ্যোধন। সখা মোৰ ভতা মোৰ মাথো দুৰ্যোধন। বলো প্ৰিয়তম। মন মাৰি বহি থাকিলে আৰু কি হব ভাগিন? ভীষ্ম দ্ৰোণ যদিও বীৰ আছিল, পক্ষপাতী আছিল। নহলেনো ভীষ্মহেন বীৰে মাত্ৰ 10 দিন আৰু দ্ৰোণাচাৰ্যই 5 দিন যুদ্ধ কৰিয়েই পুলকি পৰেনে? গল ভালেই হল ভাগিন। হচ্ছে পিচ্ছে কুরুকুল এতিয়াও হীন হোৱা নাই। তুমি অন্য এজনক সেনাপতি পাতি যুদ্ধ চলাই নিয়া ভাগিন। বহি নাথাকিবা ভাগিন, বহি নাথাকিবা। ভাবিছো বলিয়া
পিতামহক বধ কৰালে আৰু অশ্বত্থামাক হত বুলি অসত্য সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱকো মৃত্যুৰ মুখত পেলালে। ঠিক কৈছা ভাগিন। ভীষ্ম দ্ৰোণক বধ কৰিব পৰা শক্তি এই পঞ্চ পাণ্ডৱৰ নাই। এই সকলোবোৰ ভাগিন, এই সকলোবোৰ চক্ৰান্ত। অংগাধিপতি বৰণ কৰি পৰীক্ষা কৰিম। শহু দৰে ধৰে কৰ্ণক চিনাটো কিন্তু টান। কৰ্ণই যদি সেনাপতি হৈ কিবা ইফাল সিফাল কৰে তেতিয়া মধ্যাহ্ন বেলাও মামা এতিয়াও ম্লান নুহে ধৰ্মৰ মহিমাও। এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰাও হ'ব পাৰো শতপুত্ৰ, হ'ব পাৰো বিশ্বৰ অস্পৃশ্য। তথাপিতো বন্ধু বুলি সখা বুলি যাক চিৰকাল বুকুত ললো সাৱতি, হত হত কুৰুক্ষেত্ৰ সহস্ৰ পাণ্ডৱ লক্ষ লক্ষ দৈৱকী নন্দনেও নোৱাৰে ছিঙিব এই বন্ধুত্বৰ দোল। নোৱাৰে ছিঙিব সখাই প্ৰীতিৰ বন্ধু। কলো জানো সখা, সেইবাবে তোমাক খুজিছো ঘোষণা প্ৰচাৰ কৰা অতি শীঘ্ৰে অংগাধিপতি অসম্ভৱ দাদা, এইবাৰ অনজয় অনিবাৰ্য। কৰ্ণ মহাৰথী যদি হয় সেনাপতি, সমৰত কৃষ্ণ অৰ্জুনে গণিব প্ৰমাদ, আৰু ভীম তুচ্ছ কথা। প্ৰকাশে বিক্ৰম মোৰ এইবাৰ যুদ্ধত, পৰিচয় দিম তাকে দুখাখন কল। প্ৰতিজ্ঞা ভীমৰ। মূৰ্খ সামান্য ৰাক্ষস বধ কৰি পাৰ হলি সীমাতই আপোন সীমাৰ। দুখাখনৰ প্ৰাণ। দুৰ্যোধন, মই এটা কথা ভাবিছো, কোট কলীয়া কৃষ্ণটোক কেনেবাকৈ ইফলীয়া কৰিব নোৱাৰিলে? ইফলীয়া কৰিব পাৰিলেই পাণ্ডৱৰ বুদ্ধিৰ ভুৰুকা উদম হৈ পৰিব। মামা অন্যায় যুদ্ধ এবাৰ কৰিলো আৰু নকৰো। অন্যায় যুদ্ধ কৰি বালকো অভিমন্যুক বধ কৰিলো। এই হত্যাই শত্ৰুপক্ষৰ শক্তি ক্ষয় কৰিব নোৱাৰিলে, অন্যথা শত্ৰুপক্ষক শক্তি দান কৰিলে মাথো। চালে বলে কিংবা কৌশলে হলেও অন্যায় সমৰ কৰি কুৰুক্ষেত্ৰ কলংক নকৰিবা সখা। অন্যায় সমৰ কৰি শত্ৰু নাশ নোৱাৰা কৰিব। প্ৰচণ্ড প্ৰতাপী ৰজা দুৰ্যোধনে যদি শত শত সেনানী সবে পঞ্চভাই সন্মুখীন হব খোজে অন্যায় সমৰত, তেতিয়া ধ্বংস হব কুৰুকুল এটি পলকতে। তথাপিও পাণ্ডৱ গৃহ প্ৰতিগিলো কত মৃত্যু পুৰি কৰিলো ৰচনা আদৰতে উৰি গল সত্য কথা ৰুদ্ৰ ৰূপ মোৰ গুৰু
পূর্ব সত্য বীরে মাথু ধর্ম যুদ্ধ করি আয়োজন জয়ী হয় কিংবা করে মৃত্যু আলিঙ্গন কিংবা মারিম মরিম কিংবা মারিম এই খবর ক্ষেত্র করিব বিধান আজি ধর্ম লাগে আজি পুণ্য লাগে দুর্যোধন কাজে সকলো লাগে এই মন্দিরে কোথা ছিল দুর্যোধন এই মন্দিরে কোথা ছিল পাখা খেলত তোমার ধর্মলৈ মনত পৰা নাছিল ৰজস্বলা দ্ৰৌপদীক ৰাজসভাৰ মাজত ব্যৱস্থা কৰোঁতে তোমাৰ ধৰ্মলৈ মনত পৰা নাছিল মোৰ নিৰান্নবৈটা ভাতৃ আৰু বৃদ্ধ পিতা অন্ধকাৰ কাৰাগাৰৰ মাজত এমুঠি অন্নৰ বাবে এটোপাল পানীৰ বাবে তেল কৈ মৰাৰ সময়ত তোমাৰ ধৰ্মলৈ মনত পৰা আজি ধৰ্ম লাগে আজি পুণ্য লাগে দুৰ্যোধনক আজি সকলো লাগে ধীরে
সহায়